এইগুলা বড়ো খেতি, বড়ো ধান। চাইনাজ খেতি বুলি নাভাবিব, শালি ধানো নহয়, বড়ো খেতি। চৰৰ মানুহে বিল যিবিলাক, বিলৰ ঠায়ে ঠায়ে পলসুৱা মাটি কৰে, তাতে বড়ো ধানৰ খেতি কৰে। কি ধুনীয়া হৈছে চাব, বড়ো ধানৰ খেতি। এইটো পাৰতো আছে বড়ো ধানৰ খেতি। চৰৰ মানুহৰ লগত ফেৰ মাৰিব পৰা মানুহ নাই। চৰৰ মানুহৰ লগত কৃষি কাৰ্যত ফেৰ মাৰিব পৰা কোনো মাইকেলালে নাই, গেৰাণ্টি দি ক'ব পাৰোঁ। এটাৰ পিছত এটা খেতি আহি থাকে। ক'বলৈ গ'লে 12 মাহত 12টা খেতি হয়, 12 মাহত 12টা। আমাৰ চৰৰ মানুহে গম পায় কোন সময়ত কোন খেতি হয়। পাত্তা নাপাব, কোনো চহৰীয়া খেতিয়কে পাত্তা নাপাব চৰৰ খেতিয়কৰ লগত। চাওক কি ধুনীয়া বড়ো খেতি হৈছে। মাটি হ'লেই হ'ল, বালি পলসুৱা যিকোনো ধৰণৰ মাটিত আমাৰ চৰৰ মানুহ খেতি কৰিব পাৰে। চৰৰ মানুহ লুংগি পিন্ধি থাকিব পাৰে, মিয়া বুলি ক'ব পাৰে আপোনালোকে, পাত্তা নাপাব। ইমান ভাল ভাল কৃষক আছে, কৃষি কৰা মানুহ আছে। কি ধুনীয়া বড়ো খেতি হৈছে। খেতি নহ'ব, এই যে মেচিন বোট এইবিলাক চলাব নদী দি, মেচিন বোট চলাই বাজাৰ ঘাট কৰিব, পেচেঞ্জাৰ যাব, পইচা পাব, গৰু ছাগলী পুহিব। কোনো পাত্তা নাপায়, চৰৰ মানুহৰ লগত কোনো পাত্তা নাপায়। কৃষিৰ লগত কমচে কম বৰ্তমান কৃষিৰ লগত লিখা পঢ়াৰ ক্ষেত্ৰতো আগবাঢ়ি গৈছে আমাৰ চৰৰ মানুহ। ভাল ভাল পদক্ষেপ লৈছে শিক্ষাৰ কাৰণে। বহুত প্ৰাইভেট স্কুল কৰিছে, চৰকাৰী মাধ্যমৰ স্কুলো আছে, অসমীয়া মাধ্যমৰ। চৰত কলেজো আছে, বাগমাৰাচৰ জুনিয়ৰ কলেজ। ইফালে চৰৰ মানুহ আমাৰ বুৰহতি বহুত ইফালেও যায়, দলকুমা কলেজতো যায়। পিছ পেলোৱা সময় শেষ হৈছে চৰৰ মানুহক। বহুত ধুনীয়া ধুনীয়া খেতি কৰে। কোনোবাই যদি আহিব খোজে চৰত আহিব, চৰত অহাৰ সময় পানী নাই, যিফালে যাব সিফালে ভাল ৰাস্তা আছে, খেতিবিলাক চাব পাৰিব আহি। যিকোনো ধৰণৰ খেতি পাব, যিকোনো ধৰণৰ। এনেকুৱা খেতি নাই চৰত নাই। পশুপালনৰ পৰা আৰম্ভ কৰি হাঁহ কুকুৰা যিমান আছে সকলো ধৰণৰ, পিঁয়াজ, জিৰা, কালি জিৰা, তিচি, গম, মাকৈ, হাঁহ কুকুৰা, এভৰিথিং প্ৰয়োজনীয় কিমান সামগ্ৰী আছে খেতি সব পাব। এইবিলাক বালি মাটিত কি ধৰণৰ ফচল হৈছে আহিলেহে গম পাব। কোনোবাই যদি আহিব খোজে মোৰ লগত যোগাযোগ কৰিব। চৰৰ যিকোনো এলেকাত মই ঘূৰাই লৈ ফুৰিম, চাব কি কি খেতি আছে।